পানীৰ কোম্পানীৰ পৰা কমিশন খাই হিমন্ত বিশ্বই সেয়েহে যেতিয়াই তেতিয়াই পাইপ ফুটি হৈ আছে জলবিস্ফোৰণ। হিমন্ত বিশ্ব শৰ্মাই মানে এই পানীৰ কোম্পানীবিলাকৰ পৰা কমিশন খোৱাৰ কাৰণে পানীৰ প্ৰকল্পকেইটা দেউলীয়া হ'ল, নিৰ্মাণৰ কামো লাহে লাহে হ'ল। কেলেংকাৰী কৰি কৰি পাইপবোৰ বছৰত ৩-৪ বাৰ বদলি কৰে। আমাৰ পানীৰ গোটেই প্ৰজেক্টকেইটা খুব দেউলীয়া হৈ গ'ল, খুব লাহে লাহে হ'ল, এটাও প্ৰজেক্ট ভালকৈ নহ'ল আৰু চববিলাকত কেলেংকাৰী হৈ চব পাইপবিলাক বছৰেকত ৩-৪ বাৰ ফুটি থাকে। এইটো মানে পাইপ ফুটাটো কথাটো আচলতে হিমন্ত বিশ্ব শৰ্মাই কমিশন খায়। নলবাৰীত এনেদৰে ৰাইজৰ দলৰ এক কাৰ্যসূচীত অংশ লৈ খাৰঘুলিৰ জলবিস্ফোৰণৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিলে বিধায়ক অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই কমিশন খাই ২ নম্বৰী কৰি কোম্পানীবোৰক কাম দিয়াৰ কাৰণে নিম্নমানৰ কামৰ ফলত এই ধৰণৰ জলবিস্ফোৰণ হৈছে। হিমন্ত বিশ্ব শৰ্মা লুণ্ঠন ৰাজৰ ভাগিদাৰ আৰু কমিশন খাই বুলি বিস্ফোৰক অভিযোগ তুলিলে বিধায়ক অখিল গগৈয়ে। এইটো মানে পাইপ ফুটাটো কথাটো আচলতে হিমন্ত বিশ্ব শৰ্মাই কমিশন খায় ২ নম্বৰী কৰি কোম্পানীবিলাকক কাম দিয়াৰ কাৰণে নিম্নমানৰ কাম কৰাৰ কাৰণে এই ঘটনা সংঘটিত হ'বলৈ পাইছে। গতিকে আজি যে পাইপ ফুটিছে এইটো হ'ল হিমন্ত বিশ্ব শৰ্মাৰ গাটো। হিমন্ত বিশ্ব শৰ্মাই কমিশন খায় ২ নম্বৰী কোম্পানীক ২ নম্বৰী কাম কৰিবলৈ দিয়াৰ কাৰণে আৰু তাৰ লুণ্ঠনৰ ভাগিদাৰ হোৱাৰ কাৰণে আজি গোটেই গুৱাহাটীৰ মানুহে এনেকৈ পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ হৈছে। হিমন্ত বিশ্ব শৰ্মাক সেইকাৰণে আমি গুৱাহাটীৰ মানুহে বিদায় দিব লাগিব আৰু তেওঁ লুণ্ঠন ৰাজৰ পৰা তেওঁ মুক্ত কৰি দি অসমৰ মানুহক বচাব লাগিব। ইয়াৰ উপৰি ধৰুৱা তথা দেউলীয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰকো কটাক্ষ কৰে বিধায়ক অখিল গগৈয়ে। চৰকাৰী কৰ্মচাৰীৰ ডিএও পুঁজিৰ অভাৱত 4টা কিস্তিত দিবলৈ ওলাইছে বুলি হিমন্ত চৰকাৰক কটাক্ষ বিধায়ক অখিল গগৈৰ। অসম চৰকাৰখনো ইমান দুৰ্বল হৈ গ'ল যে তেওঁলোকে ঋণ আৰু ঋণ ল'বলগীয়া হ'ল। আনকি ডিয়াৰনেছ এলাউন্স DA চৰকাৰৰ ডিয়াৰনেছ এলাউন্সখিনি দিবৰ কাৰণে 4টা কিস্তিত এইবাৰ কৰ্মচাৰীক DA দিবলগীয়া হৈছে। অসমৰ ইতিহাসত প্ৰথমবাৰৰ ঘটনা, মাত্ৰ 3% DA দিছে। 3% DA দিবৰ কাৰণে 4টা কিস্তিত আমাৰ কৰ্মচাৰীক দৰমহা দিবলগীয়া আছে। ইপিনে চলিত বৰ্ষত 17,000 কোটি টকা ধাৰ ল'বলৈ ওলোৱা হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ বিধায়ক অখিল গগৈৰ। বছৰৰ প্ৰথম দিনটোতে ধাৰ লৈ উন্নয়ন কৰিম বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকীক ভাল মুখ্যমন্ত্ৰী বুলি ক'ব পাৰিনে? তেওঁ কৰা বক্তব্যৰ পাছৰ পৰা মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা হেৰুৱাইছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে প্ৰথম দিনাই 1 জানুৱাৰী তাৰিখৰ দিনা আপোনালোকৰ সংবাদ মাধ্যমৰ এডিটৰসকল সম্পাদকসকলৰ লগত কথা পাতি কৈছে যে আকৌ ধাৰ ল'ব, এইবাৰ বোলে 17,000 কোটি টকা ধাৰ ল'ব। আপুনি কওকচোন যে বছৰটোৰ প্ৰথম দিনটোতে ধাৰ লৈ আমি উন্নয়নৰ সপোন দেখিম, এই বুলি ক'ব পৰা মুখ্যমন্ত্ৰীজনক আচলতে ভাল মুখ্যমন্ত্ৰী বুলি ক'ব পাৰিনে? হিমন্ত বিশ্ব শৰ্মাই যে আচলতে ভাল শাসন চলোৱা নাই, হিমন্ত বিশ্ব শৰ্মাই যে অসমৰ অৰ্থনীতি চলাব পৰা নাই, অসমৰ মানুহক যে ভালকৈ ৰাখিব পৰা নাই, তেওঁ যে ব্যৰ্থ হৈছে সেই কথাটো তেওঁ 1 জানুৱাৰী তাৰিখৰ দিনাই 17,000 কোটি টকাৰ ধাৰ ল'ম বুলি কৈ এবছৰত তেওঁ সেই কথাটো ঘোষণা কৰি তেওঁৰ ব্যৰ্থতা সকলোৰে সন্মুখত উদঙাই দিলে। সেইকাৰণে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই আচলতে 1 জানুৱাৰীত কোৱা কথাটোৰ পাছৰ পৰা তেওঁ মুখ্যমন্ত্ৰী হৈ থাকিবৰ যোগ্যতাই নাই। তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে মোৰ মতে, কাৰণ তেখেতে যোৱা 25 বছৰ অসমত ৰাজনীতি কৰিলে কিন্তু অসমৰ মানুহৰ কোনো অৰ্থনৈতিক অৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰিলে। ইপিনে নৱবৰ্ষৰ আৰম্ভণিতে নলবাৰীৰ মুকালমুৱাত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ প্ৰথমখন গণসমাৱেশত অংশ লৈ ৰাইজক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে কেনেকৈ ঋণ লৈ লৈ অসমক ধৰুৱা কৰিছে সেয়া সবিস্তাৰে বুজাই দিলে বিধায়ক অখিল গগৈয়ে। ধাৰ লৈছে এইকাৰণে ল'ব পাৰিছে যে অসমৰ এতিয়া GSDP বুলি কয় বা GDP বুলি কয়, GSDP বৃদ্ধি হৈছে। অসমৰ নিজৰ টকা বস্তুৰ উৎপাদন বৃদ্ধি হৈছে। মই মানে এখন গাড়ী কিনিবৰ কাৰণে যিখন গাড়ীত আপোনালোকৰ ইয়ালৈ আহিছোঁ সেই গাড়ীখন কিনিবৰ কাৰণে মই 20 লাখ টকা ধাৰ লৈছিলোঁ বিধাননগৰৰ পৰা। বিধাননগৰৰ পৰা যেতিয়া 20 লাখ টকা ধাৰ লৈছোঁ, মই হিচাপ কৰা নাই, তথাপিও 5 বছৰৰ মূৰত মই বোধহয় অতি কমেও 25 লাখ বা 28 লাখ টকা ধাৰ মাৰিব লাগে। মই 20 লাখ টকা ধাৰ লৈছোঁ,
মই 25 লাখ বা 28 লাখ টকা ধাৰ মাৰিব লাগিব। যদি মোৰ নিজৰ পইচা থাকিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় মই ধাৰ লৈ গাড়ীখন নিকিনিলোহেঁতেন, হয়নে? ধাৰ নললোহেঁতেন, মোৰ নিজৰ টকাৰে কিনিলোহেঁতেন, তেতিয়া মই আকৌ 8 লাখ টকা, এই যে 20 লাখ টকা লৈ আৰু 8 লাখ টকা ইণ্টাৰেষ্ট দিলোঁ, সেইটো দিবলগীয়া নহ'লহেঁতেন। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ অৰ্থনৈতিক অৱস্থা বেয়া কাৰণে মই ধাৰটো ল'ম। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ অৰ্থনৈতিক অৱস্থা খুব ভাল। মই যোৱা ডিচেম্বৰ মাহটোত মোৰ মানে এটা অভ্যাস আছে কি, মই ৰাস্তাত যাওঁতে যদি কোনোবা এখন নাৰ্চাৰী পাওঁ, গছপুলি বিক্ৰী কৰা নাৰ্চাৰী, যে ফুল বিক্ৰী কৰা নাৰ্চাৰী যদি পাওঁ, সেই নাৰ্চাৰীখনত সোমোৱাটো মোৰ অভ্যাস। আৰু য'তে নাৰ্চাৰী পাওঁ মই সোমাওঁ, আৰু নাৰ্চাৰী পালে সুধোঁ যে ব্যৱসায় কেনেকুৱা হৈছে। নাৰ্চাৰী মালিকবিলাকে কৈ আছে যে যোৱা সময়খিনি অসমৰ নাৰ্চাৰী ব্যৱসায় সাংঘাতিক বেয়া, নাৰ্চাৰীৰ ব্যৱসায় সাংঘাতিক বেয়া। উল্লেখযোগ্য যে জিলা সভাপতি জ্ঞানেন চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তৰ লোকে যোগদান কৰে ৰাইজৰ দলত। সভাত উপস্থিত থাকে ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈ, উপ সভাপতি হৰেশ্বৰ বৰ্মন, সাধাৰণ সম্পাদক ৰাছেল হুছেইন, সাধাৰণ সম্পাদক আজিজুৰ ৰহমান, মুখপাত্ৰ ধ্ৰুৱজ্যোতি বৰা, মুখপাত্ৰ ৰঞ্জন কলিতাৰ লগতে নলবাৰী জিলা সমিতিৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তীৰ লগতে বৰক্ষেত্ৰী সমষ্টিৰ সমিতিৰ নেতাকৰ্মীসকল। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।